Hello everyone, welcome to the Egubat Science. আজি আমি এটা most interesting এটা experiment কৰিব ওলাইছো okay physics তো আমাৰ experiment হ'ব কিহৰ ওপৰত চাৰ্জিং of body এটা body কেনেকৈ চাৰ্জ কৰা হয় ঠিক আছে তো এই এক্সপেৰিমেন্টটো কৰিবৰ কাৰণে মই কি কৰিছো দুটা বস্তু লৈছো ঠিক আছে এটা হৈছে কি অলপ মই কাগজৰ টুকুৰা মই কি কৰিছিলো সৰু সৰু কাটি লৈছো ইয়াতে ঠিক আছে ইয়াত আছে কাগজৰ টুকুৰাখিনি এনেকৈ okay দেন মই আৰু কি লৈছো এটা বেলুন লৈছো ঠিক আছে এটা বেলুন মই ফুলাই লৈছো এটা বেলুনটো ঠিক আছে ইয়াত আছে কাগজৰ টুকুৰা এটা বেলুনটো ঠিক আছে এই বেলুনটো মই কি কৰিম এতিয়া মই মোৰ চুলিখিনি মই এনেকৈ ঘূৰি দিম ঠিক আছে এনেকৈ ঘূৰি দিয়াৰ পিছত অলপ টাইম এনেকৈ ঘূৰি থকাৰ পিছত যদি মই বেলুনটো এই কাগজৰ টুকুৰাখিনি ওচৰত লৈ আহিম তেতিয়া কি হ'ব কাগজৰ টুকুৰাখিনি ইয়াত এনেকৈ উঠাই যাইছো আৰু চাওক এইটো এনেকৈ লাগি ধৰিছে ইয়াত ওকে তো এনেকুৱা ধৰণৰ কি কৰিব পাৰোঁ এটা বডি আমি কি কৰিব পাৰোঁ চাৰ্জ কৰিব পাৰোঁ আৰু চাৰ্জটো কেনেকৈ হ'ল যেতিয়া মই এই বেলুনটো মোৰ সেই চুলিখিনি আনি ঘূৰি আছিলোঁ বা এনেকৈ খুৱাই আছিলোঁ তেতিয়া কি হৈছিলে বেলুনটোৰ চুলিখিনিৰ মাজত কি হৈছিলে ফ্ৰিকশ্যন হৈছিলে ঠিক আছে আৰু এই ফ্ৰিকশ্যনৰ কাৰণে কি হৈ গ'ল এই বেলুনটো আৰু চুলিখিনিৰ মাজত চাৰ্জৰ ট্ৰেন্সফাৰ হৈছিলে ওকে আৰু চাৰ্জৰ ট্ৰেন্সফাৰ হোৱাৰ পিছত বেলুনটো কি হৈছিলে নিগেটিভলি চাৰ্জ হৈ গৈছিলে ঠিক আছে যেতিয়া সেই বেলুনটো মই কি কৰিছিলোঁ পেপাৰখিনি ওচৰত লৈ গৈছিলোঁ জেনেৰেলি পেপাৰখিনি কি হয় নিউট্ৰেল পেপাৰ হয় তাৰ কোনো ধৰণৰ ৰিজাল্টেণ্ট চাৰ্জ নাথাকে ঠিক আছে যেতিয়া মই বেলুনটো তাৰ ওচৰত লৈ যোৱাৰ লগে কি হ'ব সেই যিখিনি পেপাৰ আছিলে সেই পেপাৰখিনি কি কৰিব তাত এটা চাৰ্জ ইনডিউচ কৰিব আৰু চাৰ্জ ইনডিউচ কৰাৰ লগে কি হ'ব সেইটো পলাৰাইজ হৈ যাব আৰু পলাৰাইজ হোৱাৰ লগে কি হ'ব সেই পেপাৰখিনিয়ে বেলুনটোত লাগি ধৰিব ঠিক আছে তো এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ এটা বডি এটা কি কৰিব পাৰোঁ আমি চাৰ্জ কৰিব পাৰোঁ ঠিক আছে তো আপোনালোকে এটা কমেণ্টত জনাই দিব যে ইয়াত মই বেলুন লৈছোঁ তো বেলুনৰ বাহিৰে কিবা ল'ব পাৰি নেকি তেনেকুৱা বস্তু যাৰ কাৰণে আমি সেই পিচ অফ পেপাৰ যিখিনি পেপাৰ আছিলে তো সেই পিচখিনি যেতিয়া আমি লৈছিলোঁ তাতে অনলি মই বেলুনে ল'ব পাৰি নে বেলেগো কিবা ল'ব পাৰি তো আপোনালোকে এইটো কমেণ্ট ছেকশ্যনত জনাই দিব যদি আপোনালোকে কিবা আইডিয়া আছে এইটোৰ ওপৰত ঠিক আছে তো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আৰু পাই থাকিবৰ কাৰণে আপোনালোকে Egubat Science চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ